everyone, কুহিপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰবাৰ আৰু মই বনস্মিতা নাথ আৰু আজিৰ আপোনালোকৰ ক্লাছটোত মই ডিসকাস কৰিব গৈ আছো JEE যেটো আহিবলগীয়া গুৱাহাটী হাইকোৰ্টৰ এক্সাম আছে সেই এক্সামটোৰ কাৰণে ল আৰু কোড স্পেশাল MCQs কিছুমান আমি ডিসকাস কৰিম যেটো আপোনালোকৰ কাৰণে এক্সামত হেল্পফুল হ'ব আৰু এই কোৱেশ্চন সমূহ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনি এনালাইজ কৰিয়ে বনোৱা হৈছে যাতে আপোনালোকৰ এক্সামৰ আগে ইখিনি ৰিভিজন হৈ যায় So first question to ami sao prothomote dise bortoman Guwahati Uchcha Nyayalayor mukhya nyayadhik kon who is the current chief justice of Guwahati High Court So recently Bijay Bishnor sarok ki kora hoisile Supreme Courtor judge hisabe appoint kora hoisile aru tekhetor appointment or pisote amar notun koi Guwahati High Court chief justice ghosona koribo loga hoisile aru eitu kora hoisile 21st July 2025 ot আৰু তেতিয়াই জাস্টিস আশুতোষ কুমাৰক কি কৰা হৈছিলে গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিলে ইয়াতে আপোনালোকে ইমেজটো চাব পাৰিব এখেতে হয় বৰ্তমানৰ মুখ্য ন্যায়াধীশ গুৱাহাটী হাইকোৰ্টৰ তেখেতৰ নাম আশুতোষ কুমাৰ নেক্সট কোৱেশ্চন চাও গুৱাহাটী উচ্চ ন্যায়ালয় কিমানখন ৰাজ্যৰ উচ্চ ন্যায়ালয় সো হাউ মেনি states are under গুৱাহাটী হাইকোৰ্ট কিমানখন ৰাজ্য আছে ইয়াতে আছে 4খন ৰাজ্য অসমটো থাকিবই অসমৰ লগতে কোন কোন ৰাজ্য আছে নাগালেণ্ড আছে আৰু কোন আছে মিজোৰাম আছে আৰু মিজোৰামৰ পিছত আছে অৰুণাচল প্ৰদেশ গতিকে এই 4খন ৰাজ্য আমাৰ গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত আছে জুৰিসডিকশনত আছে থাৰ্ড নম্বৰ কোৱেশ্চনটো চাম গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়া when was the Guwahati High Court established Guwahati High Court ketia establish kora hoisile aru Guwahati High Court establish kora hoisile 5th April 1948 5th April 1948 yate eta kotha mon koribo 1 March 1948 ote kintu 1 March 1948 ote Guwahati High Court or establishment or karone ki ahi goisil establishment or ইয়াতে ডেট টু ফিক্স কৰা হৈছিল আৰু ইফেক্টিভ হৈছিল 5 এপ্ৰিল 1948 ৰ পৰা সো এস্টাবলিশ হোৱা বুলি যদি আপোনালোকক ফুডে তেতিয়া হলে 5th এপ্ৰিল 1948 তে এস্টাবলিশ হৈছিল নেক্সট কোৱেশ্চন তাৰ আগতে আৰু এটা কথা আপোনালোকে চাই লব যে গুৱাহাটী হাইকোৰ্টৰ যেটো 1948 ত যেতিয়া এস্টাবলিশমেন্ট হৈছিল স্থাপিত হৈছিল তেতিয়া কিন্তু নামটো আছিল হাইকোৰ্ট অফ আসাম এণ্ড নাগালেণ্ড এতিয়া নামটো কি আছিল হাইকোৰ্ট অফ আসাম এণ্ড নাগালেণ্ড হাইকোৰ্ট অফ আসাম এণ্ড নাগালেণ্ড বুলি তেতিয়া কোৱা হৈছিল তেতিয়া গুৱাহাটী হাইকোৰ্ট বুলি আমি কোৱা নাছিলো তাৰ পিছত যেতিয়া আমাৰ 1971 ত নৰ্থ ইষ্টাৰ্ণ ষ্টেট ৰিঅৰ্গেনাইজেচন এক্ট খন আহিলে তাৰ পিছত ইয়াৰ নাম হলনি কৰি পিনে কৰা হল গুৱাহাটী হাইকোৰ্ট বা গুৱাহাটী উচ্চ ন্যায়ালয় এটো কথাও মনত ৰাখি থব নেক্সট কোৱেশ্চন who was the first chief justice of Guwahati High Court Guwahati উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল একেবাৰে ইজি কোৱেশ্চন আৰু তেখেতৰ নাম হৈছে স্যাৰ RF লজ আৰু তেখেতে 5th এপ্ৰিল 1948 তে তেখেতে শপত লৈছিল গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে নেক্সট আমি কোৱেশ্চন চাম What is the number of judges sanctioned in Guwahati High Court? বৰ্তমান Guwahati High Court ত কিমান judge আছে মুঠ নাম্বাৰটো কিমান হয় আৰু হেইটো নাম্বাৰ হ'ব আপোনালোকে চাব পাৰিব 24 জন 24 জন sanctioned judge আছে at present Next question how many district courts are in Assam অসমত মুঠ কিমানখন জিলাৰ ন্যায়ালয় আছে জিলা ন্যায়ালয় ডিস্ট্ৰিক্ট কোৰ্ট বুলি কৈছে আৰু হেইটো হ'ব আপোনালোকে মন কৰিব 34 খন ডিস্ট্ৰিক্ট কোৰ্টছ বৰ্তমান আমাৰ অসমত আছে আৰু এই কিখন ডিস্ট্ৰিক্ট কোৰ্ট সমূহৰ নাম ইয়াতে দি দিছো এবাৰ নামখিনিও আমি চাই লও বাৰু ইয়াতে বজালি বিশ্বনাথ চৰাইদেউ ধেমাজি ডিমা হাছাও হাইলাকান্দি কামৰূপ মেট্ৰো কোকৰাঝাৰ মৰিগাঁও শিৱসাগৰ তিনসুকিয়া ৱেষ্ট কাৰ্বি আংলং বাক্সা বঙাইগাঁও চিৰাং ধুবৰী গোৱালপাৰা হোজাই কামৰূপ লখিমপুৰ নগাঁও শোণিতপুৰ উদালগুৰি বৰপেটা কাছাৰ দৰং ডিব্ৰুগড় গোলাঘাট জোৰহাট কাৰ্বি আংলং মাজুলী নলবাৰী শ্ৰীভূমি সাউথ সালমাৰা আৰু মানকাছাৰ এই 34 খন ডিস্ট্ৰিক্ট কোৰ্টছ আমাৰ অসমত বৰ্তমান
আছে তাৰপিছত চাম নেক্সট কুৱেশ্যন which of the following state is not under the Guwahati High Court এইমাত্ৰ আমি কথা পাতি আহিলো যে কোনকেইখন ৰাজ্য গুৱাহাটী হাইকোৰ্টৰ জুৰিসডিকশনৰ আন্ডাৰত নাই আৰু তাৰ ভিতৰত আমি যদি চাও মিজোৰাম ইয়াৰ জুৰিসডিকশনত আছে অৰুণাচল প্ৰদেশ জুৰিসডিকশনত আছে নাগালেণ্ডৰ জুৰিসডিকশনত আছে কিন্তু ইয়াতে কোনটো নাই মণিপুৰ নাই আমাৰ গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত ওকে সো কাৰেক্ট আনসাৰ হ'ব মণিপুৰ তাৰ পিছত নেক্সট কুৱেশ্যন where is Assam Judicial Academy situated অসম জুডিশিয়েল একাডেমি ক'ত অৱস্থিত আৰু ইয়াতে অপচন দিছে গুৱাহাটী ডিব্ৰুগড় শিলং ডিমাপুৰ অসম জুডিশিয়েল একাডেমি ক'ত অৱস্থিত আপোনালোকে যদি লোৱাৰ আসামৰ পৰা হয় ভিডিওটো চাইছে তেতিয়া গম পাব যেতিয়া আমি হাজো হৈ পিনে সেই ৰাস্তাটোৰে আহিব লাগে আমিনগাঁও এই জুডিশিয়েল যিখন একাডেমি আছে এইখন অৱস্থিত হয় সো গুৱাহাটী হ'ব ইয়াৰে কাৰেক্ট আনসাৰ আৰু গুৱাহাটীৰ ক'ত আগিয়াথুৰি বুলি কয় হিখিনি জাগা গটিকে এইটো মনত ৰাখিলে হল নেক্সট কুৱেশ্যন when was the Assam Judicial Academy established স্থাপিত কেতিয়া কৰা হৈছিল স্থাপন কেতিয়া কৰা হৈছিল আৰু এইটো কৰা হৈছিল 2009 চনত 2009 চনত কৰা হৈছিল কিন্তু ই ফুল ফাংচনেল হৈছিল 2013ত ই ফুল ফাংচনেল হৈছিল আৰু 2009ত এখন এক্টৰ জৰিয়তে এই আসাম জুডিশিয়েল একাডেমি এস্টাব্লিশ কৰা হৈছিল সেই একখনৰ নাম কি আছিল National Law University and Judicial Academy Assam Act National Law University and Judicial Academy Assam Act 2009 আৰু ই ফুল ফাংচনেল হৈছিল 2013ৰ পৰা okay done next question under which article of the constitution are high courts established সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদ মতে ৰাজ্যত উচ্চ ন্যায়ালয় গঠন কৰা হয় ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব 214 214ৰ আন্ডাৰত এইটো কোৱা হৈছে সংবিধানত যে প্ৰত্যেকখন ৰাজ্যতে এখনকৈ হাইকোৰ্ট গঠন কৰিব লাগিব আৰু এনেকুৱাও হ'ব পাৰে যে কেইখনমান ৰাজ্যৰ কাৰণে এখনে হাইকোৰ্টও হ'ব পাৰে দুখন বা তাতকে বেছি ৰাজ্যৰ কাৰণেও হ'ব পাৰে যেনেকৈ আমি গুৱাহাটী হাইকোৰ্টৰ এক্সাম্পলটো লৈ চাব পাৰো আৰু 216 কি কোৱা হৈছে যে ইয়াতে এটা কথা কোৱা হৈছে এইটো মনত ৰাখিব যে হাইকোৰ্টত কেনেকুৱা থাকিব লাগিব কম্পোজিশন চিফ জাস্টিস এজন হ'ব লাগিব আৰু কিমানজন হাইকোৰ্টৰ জাজ হ'ব that will be decided by president for example এতিয়া যে গুৱাহাটী হাইকোৰ্টত 24 জন আমি sanction judge দেখি আছো সেই 24 জন জাজ হ'ব নে 25 জন হ'ব নে 50 জন হ'ব সেই নাম্বাৰটো ফিক্স কৰিব আমাৰ প্ৰেসিডেন্টে এনেকুৱা নহয় প্ৰেসিডেন্টে নিজে একেবাৰে ফিক্স কৰি থৈ দিয়া তেনেকুৱা নহয় ডিসকাস কৰা হয় obviously কিন্তু আপোনালোক যদি কোৱেশ্চন খুদে তেতিয়াহলে সংবিধানে কাৰ হাতত এই পাৱাৰটো দিছে সংবিধানে পাৱাৰ দিছে আমাৰ প্ৰেসিডেন্টৰ হাতত আৰু প্ৰেসিডেন্টে with discussion with the chief justice of that particular high court they will decide the total number of judges in that high court okay আৰু এটো অসমৰ কাৰণে বুলি নহয় প্ৰত্যেকখন ৰাজ্যতে মানে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে ৰাজ্যৰ উচ্চ ন্যায়ালয় সমূহত কিমান কেইগৰাকী জাজৰ প্ৰয়োজন হ'ব বা লাগিব that number will be decided by president okay আৰু হেতুৱে কোৱা হৈছে আৰ্টিকল 216 ত composition of high courtৰ কথা কোৱা হৈছে high courtত কিমান total number of judge থাকিব আৰু হেতু প্ৰেসিডেন্টে ডিসাইড কৰিব আৰ্টিকল 199 ত কি কোৱা হৈছে 199 ত এইটো কোৱা হৈছে যে money bill for state legislature ৰাজ্যৰ বিধান সভাৰ কাৰণে মানি বিলৰ ডেফিনিশন দিয়া হৈছে আৰ্টিকল 199 ত আৰু কেন্দ্ৰৰ কাৰণে কোড দিয়া হৈছে আৰ্টিকল 110 ত মানি বিলৰ ডেফিনিশন দিয়া হৈছে আৰু ৰাজ্যৰ কাৰণে আৰ্টিকল 199 ত কি কৰা হৈছে মানি বিলৰ ডেফিনিশন দিয়া হৈছে ওকে আৰু 161 কি হয় এটো
গভৰ্ণৰৰ পাৰ্ডনিং পাৱাৰ গভৰ্ণৰছ পাৰ্ডনিং পাৱাৰ আছে আৰ্টিকল 161ত গতিকে ইয়াৰ জৰিয়তে আমি আৰ্টিকল সমূহ ইয়াতে চাই লৈছো নেক্সট কোৱেশ্চন উঠিছে হোৱাট ইজ দ্য এজ অফ ৰিটায়াৰমেন্ট অফ এ হাই কোৰ্ট জাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স উচ্চ ন্যায়ালয়ৰ কাৰণে মানে হাই কোৰ্টৰ কাৰণে এইটো একেবাৰে মনত ৰখা উচিত 62 ইয়াৰ্স ইয়াতে 60 দুটা আছে ইয়াতে 62 কৰি লব আৰু আনসাৰ হ'ব অপশন এ 62 ইয়াৰ্স হয় নেক্সট হাউ মেনি হাই কোৰ্টস are there in India at present বৰ্তমান ভাৰতত টোটেল কেইখন হাই কোৰ্ট আছে বৰ্তমান ভাৰতত টোটেল 25 খন হাই কোৰ্ট আছে এটো আমি মনত ৰাখিম নেক্সট কোৱেশ্চন বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কোন হু ইজ দ্য ইউনিয়ন মিনিষ্টাৰ অফ ল এণ্ড জাষ্টিস ইউনিয়ন মিনিষ্টাৰ অফ ল এণ্ড জাষ্টিস কোন হয় বৰ্তমান অৰ্জুন ৰাম মেঘৱাল আৰু এই কেইজন এখেত আমাৰ পূৰ্বৰ অটৰ্নি জেনেৰেলো হয় আৰু ইণ্ডিয়ান পলিটিচিয়ানো হয় তেখেত ল এণ্ড মিনিষ্টাৰ ফৰ্মাৰ ল এণ্ড মিনিষ্টাৰো আছিলে অৰুণ জেটলি আৰু এখেত সকল আমাৰ ইণ্ডিয়ান পলিটিচিয়ানে হয় গতিকে এইটো নাম মনত ৰাখিব অৰ্জুন ৰাম মেঘৱাল Next question, who is the present Justice Minister, Law and Justice hobo lagisile, who is the present Law and Justice Minister of Assam aru tekhet hol Ranjit Kumar Das. Next, Bharator Ucchotam Nyayalayor Mukhya Nyayadhik kon, who is the current Chief Justice of Supreme Court. Supreme Court current Chief Justice ami সকলোৱে জানো তেখেত হৈছে B.R. Gavai আৰু তেখেতে এটা কথা মনত ৰাখিব তেখেতে কিন্তু ৰিটায়াৰ হ'ব গৈ আছে আৰু ৰিটায়াৰমেন্টৰ ডেটটো আপোনালোকে জানিব কেতিয়া হুদি দিব পাৰে নৱেম্বৰ 23 2025 তেখেতে নৱেম্বৰ 23 2025 ত ৰিটায়াৰমেন্ট ল'ব গৈ আছে আৰু তেখেতৰ পিছত CJI হিচাপে কোন আহিব সিনিয়ৰ মোষ্ট জাজ অফ সুপ্ৰিম কোৰ্ট আৰু তেখেত হৈছে সূৰ্য কান্ত Justice Surya Kant তেখেতে 24 নৱেম্বৰ 2025 ৰ পৰা 2027 চনৰ ফেব্ৰুৱাৰী লৈকে তেখেত কাৰ্যকাল তেখেতৰ থাকিব 2027 চনৰ 9 ফেব্ৰুৱাৰী লৈকে তেখেতৰ কাৰ্যকাল থাকিব আৰু এইটো কথা মনত ৰাখিব আৰু B.R. Gavai হৈছে আমাৰ 52nd নম্বৰ CJI আৰু এখেত হ'ব আমাৰ 53rd নম্বৰ CJI. Okay. Next question. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুঠ বিচাৰপতিৰ সংখ্যা what is the total number of Supreme Court judges sanctioned এতিয়া বৰ্তমান কিমান 34 1 CJI plus 33 other judges 34 now তাৰ পিছত who was the first chief justice of Supreme Court of India Supreme Court ৰ প্ৰথম chief justice এটো আমি জানো H.J. Kania Harilal Jekisundas Kania প্ৰথম chief justice of India Next question who appointed the chief justice of Supreme Court Supreme Court or chief justice of কোনে appointment দিয়ে বা কাৰ দ্বাৰা appointment হয় আৰু হেইটো হ'ব ইয়াতে correct answer ৰাষ্ট্ৰপতিয়ে appointment দিয়ে আমাৰ chief justice of India CJI বুলি যেটো আমি কও আৰু এটো কোনটো আৰ্টিকলৰ সহায়ত দিয়ে আৰ্টিকল 124 clause 2 ৰ আন্ডাৰত দিয়া হয় Article 124 clause 2 ৰ আন্ডাৰত ৰাষ্ট্ৰপতিয়ে আমাৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়া হয় আৰু এটো এনেকুৱা নহয় ৰাষ্ট্ৰপতিয়ে একেবাৰে নিজৰ ইচ্ছা মতে দিয়ে তেনেকুৱা নহয় কলেজিয়ামৰ থ্ৰুৰে প্ৰপাৰ ডিসকাশন হয় আৰু প্ৰপাৰ প্ৰসেস এটা ফলো কৰা হয় তাৰ পিছত ফাইনালি seal and মোহৰ লগাই আমাৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে তাৰ পিছত দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান what is the age of retirement of Supreme Court judges তেতিয়া আমি High Court judge চালো এতিয়া Supreme Court judge চাম আৰু Supreme Court judgeৰ retirement is 65 years High Court judgeৰ retirement is 62 years next উচ্চতম হৈ আছে এটো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে বৰখাস্ত কৰিব পাৰে who can remove a Supreme Court judge কোনে পাৰে এতিয়া অপচন কেইটা চাব ৰাষ্ট্ৰপতিয়ে সংসদৰ সন্মতিক্ৰমে প্ৰেসিডেন্ট উইথ দা কনসেন্ট অফ পাৰ্লিয়ামেন্ট প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিয়ে নিজে নাইবা ৰাজ্যপালে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব ৰাজ্যপালটো আমি কেতিয়াও লব নোৱাৰো ৰাজ্যপালে নোৱাৰিব ৰাষ্ট্ৰপতিয়ে নিজে বা ৰাষ্ট্ৰপতিয়ে সংসদৰ
সন্মতিক্ৰমে এই দুটা অপচনৰ মোষ্ট এপ্ৰপ্ৰিয়েট হ'ব ৰাষ্ট্ৰপতিয়ে সংসদৰ সন্মতিক্ৰমে ইয়াতে এটা কথা মন কৰিব কিন্তু ৰাষ্ট্ৰপতিয়ে নিজে অকলে কৰিব নোৱাৰে কিন্তু যদি এইটো অপচন যদি আপোনালোকৰ নাথাকিলে হয় তেতিয়া হলে যদি অনলি এইটো থাকিলে হয় এইটো হলে হয় ওকে কিন্তু এইটো যিহেতু আছে এইটো হ'ব কাৰেক্ট অপচন কাৰণ ইয়াতে কি কৰা হয় ইয়াতে পাৰ্লিয়ামেন্টৰ থ্ৰুৰেহে কিন্তু কি কৰা হয় ৰিমুভ কৰিব পাৰি পাৰ্লিয়ামেন্টত পাছ হ'ব লাগিব ৰিমুভেলৰ যিখন ৰিজলিউচন থাকে সেই ৰিজলিউচনখন স্পেচিয়েল মেজৰিটিৰে সৈতে পাছ হৈ আহিব লাগিব আহি পিনেহে তাক ৰাষ্ট্ৰপতিয়ে এছএন দি পিনে কি কৰা হয় ৰিমুভ কৰিব পৰা যায় সো ইটস এ ভেৰি টাফ প্ৰসেস আমি কেতিয়াবা পলিটি পঢ়িলে সেই প্ৰসেসটোৰ কথা পঢ়িম তো মনত ৰাখিব পাৰ্লিয়ামেন্টৰ পাৰমিশন লাগিব পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল লাগিব তাৰ পিছত ৰাষ্ট্ৰপতিয়ে সহি কৰিব লাগিব তেতিয়া ৰিমুভ কৰিব পৰা যাব নেক্সট কোৱেশ্চন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে হু এপইন্টেড জাজেছ অফ হাইকোৰ্টৰ জাজক এতিয়া কোনে এপইন্টমেন্ট দিব এইটো কিন্তু মনত ৰাখিব ইয়াতে আপোনালোকে ৰাজ্যপাল দিলে ভুল হ'ব ৰাষ্ট্ৰপতিয়ে দিয়ে হাইকোৰ্টৰ জাজক এপইন্টমেন্ট সো আমাৰ যেটো ন্যায় ব্যৱস্থা আছে ন্যায় ব্যৱস্থাৰ গুটেখিনি কাম লাগিলে হেতু হাইকোৰ্ট জাজে হক হেতু কিন্তু ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে এপইন্টমেন্ট হয় ৰাষ্ট্ৰপতিৰ দ্বাৰাই নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় which is the oldest high court in India oldest high court বুলি কলে ইয়াতে বেছি ডিফাৰেন্স নাই কিন্তু ইয়াতে চাই লব কলকাতা উচ্চ ন্যায়ালয় কলকাতা হাই কোৰ্ট আৰু কলকাতা হাই কোৰ্ট এস্টাবলিশ হৈছিলে May 14 1862 1862 May 14 কলকাতা হাই কোৰ্ট এস্টাবলিশ হৈছিলে তাৰ পিছত মাদ্ৰাজ হাই কোৰ্ট এস্টাবলিশ হৈছিলে same year but এমা দুমাহৰ ডিফাৰেন্স আছে June 26 1862 তাৰ পিছত বম্বে হাই কোৰ্ট এস্টাবলিশ হৈছিলে আৰু বম্বে হাই কোৰ্ট এস্টাবলিশ হৈছিলে August 14 গতিকে August 14 same year 1862 কিন্তু যদি আটাইতকৈ ওল্ডেষ্ট খন আমি ক'ব লাগে তেতিয়া হলে আমাৰ হৈ যাব কলকাতা হাই কোৰ্ট তাৰ পিছত এলাহাবাদ হাই কোৰ্ট এস্টাবলিশ হৈছিলে 1866 আৰু দিল্লী হাই কোৰ্ট বহুত পিছত এস্টাবলিশ হৈছিলে 1966 সো কলকাতা উচ্চ ন্যায়ালয় কাৰেক্ট আনসাৰ ভাৰতৰ উচ্চতম ন্যায়ালয় গঠন হৈছিল when was Supreme Court of India established Supreme Court কেতিয়া এস্টাবলিশ হৈছিলে ইয়াতে দুটা ডেট দিয়া আছে 28 জানুৱাৰী 1950 দিয়া আছে 26 জানুৱাৰী 1950 দিয়া আছে ইয়াতে কিন্তু এস্টাবলিশৰ ডেট হৈছে খুদিছে যদি আমি ক'ব লাগিব 26 জানুৱাৰী 1950 28 জানুৱাৰী ফাৰ্স্ট সেশন বহিছিলে বা ফাৰ্স্ট ইনাগুৰেল সেশন হৈছিলে সুপ্ৰিম কোৰ্টৰ কিন্তু এস্টাবলিশ হৈছিলে 1950 তে 26 জানুৱাৰী দিনা যিদিনা আমাৰ সংবিধানখন লাগু হৈছিলে তাৰ পিছত 25 নম্বৰ কোৱেশ্চন জিলা আদালতৰ মুখ্য বিচাৰপতিজন কোন the chief judge of a district court is called district courtৰ chief judge জনক আমি কি বুলি কওঁ জিলা ন্যায়াধীশ ডিস্ট্ৰিক্ট জাজ উপায়ুক্ত ডিস্ট্ৰিক্ট কমিশনাৰ মুখ্য ন্যায়িক দণ্ডাধীশ চিফ জুডিশিয়েল মেজিস্ট্ৰেট এটাও নহয় ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব চিফ জাজ অফ ডিস্ট্ৰিক্ট কোৰ্ট আমি কি বুলি কওঁ ডিস্ট্ৰিক্ট জাজ বুলি কওঁ এই ডিস্ট্ৰিক্ট কোৰ্টৰ যদি সেশন যেটো ক্ৰিমিনেল কেसेस যদি চাই তেতিয়া আমি কি বুলি কওঁ সেশন জাজ বুলি কওঁ ৰাইট সেশন জাজ আৰু যদি সিভিল কেसेस বিলাক চাই তেতিয়া হলে ডিস্ট্ৰিক্ট জাজ নেক্সট উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হবলৈ কিমান বছৰৰ ওকালতি ইয়াতে একালতি হৈ আছে এটো ওকালতি কৰি লব ওকালতি কৰাৰ অভিজ্ঞতা দৰকাৰ হাউ মেনি ইয়াৰ্স অফ ল প্ৰেক্টিস লো হৈ আছিলে ল প্ৰেক্টিস are needed to become a high court judge so minimum আপুনি 10 yearsৰ প্ৰেক্টিস আপুনি কৰিব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চন উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি সকলৰ বাছনি কি ব্যৱস্থাৰ দ্বাৰা কৰা হয় by which method the judge of Supreme Court is selected Supreme Court of judge কেনেকে select কৰা হয় হেতু হয় কলেজিয়ামৰ সিস্টেমৰ থ্ৰুৰে কলেজিয়ামত কিমান মেম্বাৰ থাকে আমাৰ CJI জন থাকিব প্লাস
4 other senior most judge. Okay, so total collegiumত থাকিব 5 জন member আৰু collegiumে যিটো নাম recommend কৰিব সেই নামটোতে ৰাষ্ট্ৰপতিয়ে সহি লগাব লাগিব সহি কৰিব লাগিব আৰু তেনেকে appointmentৰ processটো কৰা হয় অলপতে উচ্চতম হ'ব লাগিছিল উচ্চতম ন্যায়ালয়ে সমকামিতাৰ লগত জড়িত আইপিসিৰ কোনটো ধাৰা বাতিল কৰি ইয়াক অপৰাধ নহয় বুলি ঘোষণা কৰিছে সো বৰ্তমানটো আমাৰ বিএনএস চলি আছে কিন্তু এটো যেতিয়া হৈছিলে হোমোসেক্সুয়ালিটিৰ ওপৰত যেতিয়া বেন মানে হোমোসেক্সুয়ালিটি ৰিলেটেড যিখিনি বেন আছিল সেইখিনি যেতিয়া স্ট্ৰাক ডাউন কৰা হৈছিলে তেতিয়া 2018ত কৰা হৈছিলে যেটো আমি কি বুলি কও এলজিবিটিকিউ কমিউনিটি বুলি কও ন সো এলজিবিটিকিউ কিছুমান ৰাইটছৰ ওপৰত সুপ্ৰিম কোৰ্টে এটা ল্যান্ডমার্ক ডিসিজন শুনাইছিলে আৰু গুটেইখিনি যিখিনি বেন আছিল সেইখিনি গুছাই দিয়া হৈছিলে আৰু হেইটো কোনটো আইপিসিৰ কোনটো সেকশনৰ আন্ডাৰত কৰা হৈছে হেইটো হৈছে সেকশন 377 ওকে নেক্সট কোৱেশ্চন ভাৰতৰ কোন উচ্চ ন্যায়ালয়ৰ ৰাজ্যৰ হিচাপত সৰ্বাধিক কাৰ্যক্ষেত্ৰ আছে Which High Court of India are the largest jurisdiction in terms of state? গতিকে এইটো আমি জানো গুৱাহাটী হাই কোৰ্ট টোটাল 4খন ৰাজ্য ইয়াৰ অন্তৰ্গত হৈ আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন who is the first Assamese to become the Chief Justice of India আৰু তেখেত হৈছে ৰঞ্জন গগৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নাম ব্ৰিটিছ শাসনকালত কি আছিল what was the name of Supreme Court during British rule আৰু এটো হ'ব আনসাৰ ফেডাৰেল কোৰ্ট অফ ইন্ডিয়া ফেডাৰেল কোৰ্ট বুলি কোৱা হৈছিল ভাৰতৰ কোনজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সৰ্বাধিক সময় কাৰ্যনিৰ্বাহ কৰিছে who is the longest serving Chief Justice of India আৰু তেখেত কোন হয় যশৱন্ত বিষ্ণু চন্দ্ৰচূড় আৰু তেখেত ভাৰতৰ 16th number CJI আছিলে তেখেতৰ কাৰ্যকাল আছিলে ফেব্ৰুৱাৰী 1978 ৰ পৰা জুলাই 1985 লৈকে সো তেখেতক আমি longest serving Chief Justice of India বুলি কও Next, Guwahati Uchcha Nyayalor Pratham Assamia Mukhya Nyayadhik কোন who was the first Assamese Chief Justice of Guwahati High Court আৰু তেখেত none other than Holiram Deka ভাৰতৰ সংবিধানত বৰ্তমান কিমানটা অনুচ্ছেদ আছে how many articles are there in the constitution at present আৰু at present 448 448টা আৰ্টিকেল আমি আমাৰ সংবিধানত দেখা পাও আপোনালোকে কমেন্ট সেকশনত জনাব যে লেটেস্ট এমেন্ডমেন্ট কোনটো হয় আৰু ই কি হয় Okay, so আজি ক্লাছটোত আমাৰ এইখিনি কোৱেশ্চন আছিলে আৰু নেক্সট ক্লাছত মই আকৌ লৈ আহিম এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আপোনালোকৰ এক্সাম নাহালৈকে আপোনালোকে যদি আমাৰ কোৰ্সত এনৰোল হ'ব বিচাৰিছে তেতিয়া হলে 1499 প্ৰাইসত আপোনালোকে আমাৰ কোৰ্সটো ল'ব পাৰে আৰু ইয়াৰ বাবে আপোনালোকে কন্টাক্ট কৰিব 6026130995 এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিলে আমাৰ কাউন্সিলৰে আপোনাক ফাৰ্দাৰ কি কৰিব লাগে কৈ দিব আৰু আশা কৰিছো আজি ক্লাছটো আপোনালোকে ভাল পালে মই আপোনালোকক আকৌ লগ পাম অন্য এটি ভিডিওৰ হৈতে তেতিয়ালৈকে ভালদৰে থাকিব পঢ়ি থাকিব আকৌ লগ পাই থাকিম ধন্যবাদ